কাৰ্যকালত সৰ্বমুঠ চাৰ্টাৰ্ড ফ্লাইট আৰু হেলিকপ্টাৰত খৰচ কৰিছে 58,23,07,104 টকা। এতিয়া আমি যদি হিচাপ কৰি উলিয়াওঁ, হিমন্ত বিশ্ব শৰ্মাই দৈনিক চাৰ্টাৰ্ড ফ্লাইট আৰু হেলিকপ্টাৰত খৰচ কৰিছে 5,85,233 টকা। সেই হিচাপত এমাহত খৰচ কৰিছে 1,81,97,097 টকা। হিমন্ত বিশ্ব শৰ্মাই এটা দিনতে প্ৰায় 6 লাখ টকাকৈ খৰচ কৰিছে হেলিকপ্টাৰ। বোধহয় অসমৰ ইতিহাসত আটাইতকৈ ভোগ কৰা মুখ্যমন্ত্ৰীজনে হিমন্ত বিশ্ব শৰ্মা। বোধহয় অসমৰ ইতিহাসৰ আটাইতকৈ বেছি হেলিকপ্টাৰত উঠা মুখ্যমন্ত্ৰীজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। বোধহয় অসমৰ ইতিহাসৰ আটাইতকৈ বেছি মৌজ কৰা, আনন্দ কৰা, এনজয় কৰা, উপভোগ কৰা মুখ্যমন্ত্ৰীজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। ৰাইজৰ ধনেৰে, চৰকাৰী ধনেৰে ব্যাপক ৰূপত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দেখিবলৈ পাইছোঁ যে ক'ৰবাত নিৰ্বাচনী মিটিঙত ভাষণ দিবলৈ গৈছে, ক'ৰবাত বিয়া খাবলৈ গৈছে, ক'ৰবাত তেওঁ নিজৰ ব্যক্তিগত বাগানলৈ গৈছে, কাঞ্চনজুৰি বাগানলৈ, আৰু ক'ৰবাত তেওঁ নাগপুৰত RSSৰ কেম্প কৰিবলৈ গৈছে। সকলো ধৰণৰ চৰকাৰী নীতি নিয়ম ভংগ কৰি ৰাজহুৱা ধনেৰে, চৰকাৰী ধনেৰে হিমন্ত বিশ্ব শৰ্মাই তুলনি বিয়াৰ পৰা আৰম্ভ কৰি, বৰ বিয়াৰ পৰা আৰম্ভ কৰি, উৎসৱ পাৰ্বণৰ পৰা আৰম্ভ কৰি, নিজৰ বাগানত ফুৰিবলৈ যোৱাৰ পৰা আৰম্ভ কৰি, আনকি ভাগিনক হেলিকপ্টাৰত তুলি অকণমান নিজৰ ক্ৰেডিটটো বৃদ্ধি কৰালৈকে, নিজৰ সুখ্যাতি বাহিৰত ৰদন জনাইবৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছিলে যে কেইদিনমানৰ আগতে কাঞ্চনজুৰি কি? কাঞ্চনজুৰি হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত বাগিচা। কাঞ্চনজুৰি বাগিচালৈ যাওঁতে হিমন্ত বিশ্ব শৰ্মাই এখন মাদ্ৰাছাৰ ছাত্ৰক হেলিকপ্টাৰত তুলিছে। কাৰ টকা এইটো? এইটো ৰাজ্য চৰকাৰৰ টকা। কোনো এটা হেলিকপ্টাৰ বা চাৰ্টাৰ্ড ফ্লাইটৰ ভাড়া মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে, ইয়াত যিটো প্ৰশ্ন কৰা হৈছিল ক'তো সেই ভাড়া তেওঁ ব্যক্তিগতভাৱে বহন কৰা নাই। যিমানবাৰ হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইটত উঠিছে গোটেইবিলাক চৰকাৰী খৰচত তেওঁ উঠাই ইয়াত দেখুওৱা হৈছে।